নমস্কাৰ, আজি হৈছে 6 মাৰ্চ। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা আজি ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাইছোঁ আজিৰ প্ৰথমটো খবৰ। ভাৰতৰ ওপৰত আৰোপ কৰিব অধিক কৰ। ভাৰতৰ ওপৰত কৰ আৰোপ কৰিব এতিয়া আমেৰিকা যুক্তৰাষ্ট্ৰই। মেক্সিকো, কানাডাৰ দৰে ভাৰতেও আমেৰিকাৰ ওপৰত কৰ আৰোপ কৰে। এয়া উচিত নহয় বুলি মন্তব্য ডোনাল্ড ট্ৰাম্পৰ। ভাৰতে 100% টেৰিফ লগাই আহিছে। যি দেশে আমেৰিকাৰ ওপৰত কৰ আৰোপ কৰিব তেনে দেশৰ ওপৰত আমেৰিকায়ো কৰ আৰোপ কৰিব বুলি মন্তব্য ডোনাল্ড ট্ৰাম্পৰ। এই মুহূৰ্তৰ খবৰ আমি জনাইছোঁ আমাৰ সমুদ্ৰকক যে অহা 2 এপ্ৰিলৰ পৰা ৰেচিপ্ৰকেল টেৰিফ আৰোপ কৰিব আমেৰিকাই। এই নীতি অনুসৰি কৰ আৰোপ কৰা দেশৰ বিৰুদ্ধে আমেৰিকায়ো বছৰ বছৰ ধৰি আমেৰিকাৰ ওপৰত কৰ আৰোপ কৰা দেশত শিক্ষা দিয়াৰ সকিয়নি আৰু আমেৰিকা ইজ বেক বুলি সকিয়নি ডোনাল্ড ট্ৰাম্পৰ। এই মুহূৰ্তৰ খবৰ জনাইছোঁ যে আমেৰিকা ইজ বেক বুলি সকিয়নি এইবাৰ ডোনাল্ড ট্ৰাম্পৰ। ভাৰতৰ ওপৰত কৰ আৰোপ কৰিব এতিয়া আমেৰিকাই। মেক্সিকো, কানাডাৰ দৰে ভাৰতেও আমেৰিকাৰ ওপৰত কৰ আৰোপ কৰে। এয়া উচিত নহয় বুলি মন্তব্য ডোনাল্ড ট্ৰাম্পৰ। এই মুহূৰ্তত জনাইছোঁ আজিৰ 2 নম্বৰ খবৰটো। বিশ্বৰ কোটি কোটি মুছলমানে বয়কট কৰিলে ইজৰাইলৰ উৎপাদিত খেজুৰ। মুছলমান লোকৰ সিদ্ধান্তৰ বাবে প্ৰায় $500 মিলিয়ন লোকচান এইবাৰ ইজৰাইলৰ খেজুৰ ৰপ্তানি কৰা ব্যৱসায় সন্মুখীন হ'ল বৃহৎ লোকচানৰ। ৰমজানৰ সময়ত ইজৰাইলে ইছলামিক ৰাষ্ট্ৰলৈ প্ৰেৰণ কৰিছিল কোটি কোটি টকাৰ খেজুৰ। আৰৱীয় দেশসমূহৰ লগতে ইছলামিক ৰাষ্ট্ৰই ক্ৰয় কৰিছিল ইজৰাইলৰ খেজুৰ। কিন্তু গাজাত ইজৰাইলে আক্ৰমণ কৰাৰ পিছতেই মুছলমানে বয়কট কৰে ইজৰাইলী খেজুৰ বয়কট কৰাৰ বাবে প্ৰচাৰ চলাইছিল কোটি কোটি মুছলমানে, যাৰ বাবে $500 মিলিয়ন লোকচানৰ সন্মুখীন হ'ল এতিয়া ইজৰাইল। বিশ্বৰ বজাৰত 40,000 টন অকলেই ইজৰাইলে উৎপাদন কৰে খেজুৰ আৰু ইহুদীসকলৰ বস্তিত অধিক পৰিমাণত উৎপাদন হয় খেজুৰ। মুছলমান ৰাষ্ট্ৰৰ সিদ্ধান্তৰ পিছতেই মূৰে কপালে হাত দিলে ইজৰাইলী খেজুৰ খেতিয়কে। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। ক্ৰীড়া জগতৰ এটি খবৰ দিবলৈ ওলাইছোঁ। চেলুট। দেশৰ বাবে ৰোজা ভংগ কৰি অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলপথাৰত মহম্মদ শামীয়ে দেখুৱাই দিলে দেশপ্ৰেম। দেশৰ বাবে ৰোজা ভংগ কৰি খেলপথাৰত নামিল মহম্মদ শামী। খেল আৰম্ভ হোৱাৰ পূৰ্বেই ৰোজা ভংগ কৰিলে মহম্মদ শামীয়ে। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ৰোজা ভংগ কৰি ত্ৰিজগত মহম্মদ শামীৰ এই কাৰ্যক লৈ এতিয়া দেশজুৰি চৰ্চা দেখিবলৈ পোৱা গৈছে। সকলোৱে প্ৰশংসাৰে উপচাই তুলিছে এতিয়া মহম্মদ শামীক। অষ্ট্ৰেলিয়াক পৰাস্ত কৰি ভাৰতে প্ৰৱেশ কৰে চেম্পিয়নছ ট্ৰফিৰ ফাইনেলত। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। মনত ৰাখক 10 মাৰ্চ সোমবাৰলৈ মাত্ৰ 5 দিন বাকী। এইকেইটা কাম কৰিলেনে অন্যথা নাপাব 4খন আঁচনিৰ সুবিধা। 10 মাৰ্চ এইবাৰ সোমবাৰ। মনত ৰাখক 10 মাৰ্চৰ এই দিনটো। 10 মাৰ্চত লাখ লাখ লোকৰ একাউণ্টত জমা হ'ব ধন। 10 মাৰ্চৰ পুৱাতেই লাভ কৰিব আপুনি ধন। অৰুণোদয় আঁচনিৰ লাখ লাখ মহিলাৰ একাউণ্টত জমা হ'ব 1250 টকা। বৃদ্ধ পেঞ্চন আঁচনিৰ ধন লাভ কৰা হিতাধিকাৰীৰ একাউণ্টত জমা হ'ব ধন। বিধৱা পেঞ্চন লাভ কৰা হিতাধিকাৰীৰ একাউণ্টত জমা হ'ব ধন। লগতে দিব্যাংগ আঁচনিৰ ধন লাভ কৰা হিতাধিকাৰীয়েও একেদিনাই লাভ কৰিব ধন। আৰু ধন লাভৰ পূৰ্বে আপুনি ঠিক কৰি লওক আপোনাৰ বেংক একাউণ্টখন। KYCও আপডেট কৰি লওক একেদিনতেই। আহিছোঁ আন এক খবৰৰ মাজলৈ। 31 মাৰ্চৰ পূৰ্বেই দিয়ক কৰ। ঘৰতে বহি আদায় দিয়ক মাটিৰ খাজনা। কেনেদৰে কি কৰিব সবিশেষ জনাইছোঁ। QR কোড স্কেন কৰক আৰু আজিয়ে পৰিশোধ কৰক আপোনাৰ মাটিৰ খাজনা। মৌজাদাৰৰ কাৰ্যালয়ত শাৰী নপতাকৈয়ে এটা ছেকেণ্ডতে পৰিশোধ কৰিব পাৰিব আপোনাৰ মাটিৰ খাজনা। মাটিৰ খাজনা সংগ্ৰহক লৈ ৰাজ্যবাসীৰ বাবে বৃহৎ সকাহ এইবাৰ চৰকাৰৰ। অনলাইন অফলাইন দুয়োটা পদ্ধতিৰে মাটিৰ গৰাকীয়ে পৰিশোধ কৰিব পাৰিব খাজনা। মাটিৰ খাজনা পৰিশোধ কৰিবৰ বাবে লিংক কৰক ই-খাজানাৰ পৰ্টেলত। বসুন্ধৰা.assam.gov.in নাইবা ই-খাজানা পৰ্টেল মুকলি কৰি দিয়া হৈছে ৰাজ্যবাসীৰ বাবে। QR কোড স্কেন কৰক আৰু আজিয়ে পৰিশোধ কৰক মাটিৰ খাজনা। মৌজাদাৰৰ কাৰ্যালয়ত শাৰী নপতাকৈয়ে এটা ছেকেণ্ডতে পৰিশোধ কৰিব পাৰিব আপোনাৰ মাটিৰ খাজনা। মাটিৰ খাজনা সংগ্ৰহক লৈ ৰাজ্যবাসীলৈ চৰকাৰৰ বৃহৎ সকাহ দেখিবলৈ পোৱা গৈছে। অনলাইন অফলাইন দুয়োটা পদ্ধতিতে মাটিৰ গৰাকীয়ে পৰিশোধ কৰিব পাৰিব খাজনা আৰু মাটিৰ খাজনা পৰিশোধ কৰিবৰ বাবে আপুনি লিংক কৰক ই-খাজানা নামৰ পৰ্টেলত। বসুন্ধৰা.assam.gov.in
gov.in নাইবা ই খাজানা পৰ্টেল মুকলি কৰি দিয়া হৈছে ৰাজ্যবাসীৰ বাবে, য'ত ৰাজ্যবাসীয়ে আদায় দিব পাৰিব নিজৰ খাজানা।